নমস্কাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আজি দা প্ৰাইম শ্ব'লে মই পাপৰি আপোনালোকক স্বাগতম জনাইছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত আমি লৈ আহিছো আৰু তাৰ ভিতৰত আজি এক কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায় য'ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় শিক্ষক কৰ্মচাৰীৰ বাবে কিছু ভাল খবৰ আছে অৱসৰ গ্ৰহণৰ পিছদিনাই পেঞ্চনৰ ব্যৱস্থা কৰা হ'ব হিয়া এটা ভাল খবৰ অৱসৰ গ্ৰহণৰ পূৰ্বে পেঞ্চনৰ আবেদন কৰিব পাৰিব কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব এই অনলাইন ব্যৱস্থাক অনুমোদন জনাইছে কেবিনেটে আৰু প্ৰতিখন জিলাত স্থাপন কৰা হ'ব পেঞ্চন সেৱা কেন্দ্ৰ গতিকে এইটো এটা যেটো বৰ দীঘলীয়া সমস্যা কিন্তু এই সমস্যাৰ সমাধানৰ এটা দিশ উলিওৱা হৈছে এমট্ৰনে স্থাপন কৰিব পেঞ্চন সেৱা কেন্দ্ৰ কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব পেঞ্চনাৰ উইথড্ৰলৰ পৰিমাণ বৃদ্ধি উইথড্ৰলৰ পৰিমাণ 1 পৰা 3 লাখ বৃদ্ধি নিযুক্তি দিয়া হ'ব 4 জন অতিৰিক্ত সঞ্চালকক ধান ক্ৰয়ৰ বাবে মুকলি কৰি দিব 160 কোটিকৈ টকা ইফালে লাভলিনাক ডিএসপি প্ৰবেশনাৰ পদত নিযুক্তিৰ অনুমোদন দিয়া হৈছে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি আগবঢ়াই লৈছো এনেকুৱা এটা ব্যৱস্থা হ'ব যাতে শিক্ষক কৰ্মচাৰীসকলে যিদিনাখন অৱসৰ গ্ৰহণ কৰে তাৰ পিছদিনাখনৰ পৰাই তেওঁলোকে যাতে পেঞ্চন পায় আগতে আমাৰ পেঞ্চনটো এটা দীঘলীয়া প্ৰক্ৰিয়া হৈ থাকে 2 বছৰ 3 বছৰলৈকে বা কেতিয়াবা 5 বছৰলৈকে পেঞ্চনৰ পইচাকেইটা নাপায় ইতিমধ্যে কৃতজ্ঞতা নামৰ যি পৰ্টেল খোলা হৈছে এই কৃতজ্ঞতা পৰ্টেলটোৰ জৰিয়তে এতিয়াৰ পৰা খুব সহজতে যাতে যিসকলে অৱসৰ গ্ৰহণ কৰে তেওঁলোকে আগতীয়াকৈ আবেদন কৰিব পাৰিব আৰু ইয়াত যথেষ্টখিনি প্ৰশাসনিক সংস্কাৰ সাধনত আজি অসম চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে পোনপটীয়াভাৱে এই কৃতজ্ঞতা এপৰ জৰিয়তে তেওঁলোকে এজি অফিচলৈ পঠাব পাৰিব বাকি যিসকল আমাৰ শিক্ষক আছে অন্যান্য কৰ্মচাৰী আছে যিসকলৰ পেঞ্চনৰ কাম ডাইৰেক্টৰ সঞ্চালকত হয় পেঞ্চন সঞ্চালকালয়ত হয় তেওঁলোকৰ জিলাৰ পৰা তেওঁলোকৰ প্ৰস্তাৱ বা কাগজপত্ৰসমূহ এই কৃতজ্ঞতা এপৰ জৰিয়তে পোনপটীয়াভাৱে সেইখিনি সঞ্চালকালয়লৈ আহিব পেঞ্চনাৰসকলে যিসকলে পেঞ্চন পায় তেওঁলোকে কেতিয়াবা অতিৰিক্ত তেওঁলোকৰ উইথড্ৰয়েল থাকে যাৰ কাৰণে মানে সেই পইচাকেইটাৰ ক্ষেত্ৰতো গভৰ্ণমেণ্টৰ ক্লিয়াৰেন্স নোহোৱাৰ কাৰণে দেৰি হয় 3 লাখ টকালৈকে যদি কাৰোবাৰ অতিৰিক্ত উইথড্ৰয়েল থাকে তেতিয়াহ'লে সি চৰকাৰৰ ওচৰলৈ আহিব নালাগে ডাইৰেক্টৰ গৰাকীক তাৰ কাৰণে এম্পাৱাৰ কৰা হৈছে ডাইৰেক্টৰ পেঞ্চন তেৱেই সেইখিনি ৱেভ কৰি দিব পাৰিব আমাৰ এনআইচিয়ে এটা এপ ডেভেলপ কৰিছে যিটোৰ নাম এনআইচি জীৱন প্ৰমাণ অৰ্থাৎ জীৱন প্ৰমাণটোৰ দ্বাৰা আমি ঘৰত বহি মোবাইল ফোনৰ পৰাই আমি জীৱিত থকাৰ প্ৰমাণটো আমি দিব পাৰোঁ পেঞ্চনাৰজনে দিব পাৰিব আৰু বেংকৰ লগত ইতিমধ্যে আমাৰ সকলোখিনি কথা বতৰা আলোচনা হৈ গৈছে বেংকে এটুক স্বীকৃতি দিছে বেংকে এটো মানি লৈছে যে তেওঁলোকে এনআইচিৰ জীৱন প্ৰমাণ পৰ্টেলৰ জৰিয়তে এতিয়া পেঞ্চনাৰসকলৰ সেই জীৱিত থকাৰ প্ৰমাণটো তেওঁলোকে ল'ব ধান ক্ৰয় কৰাৰ কাৰণে যিটো আঁচনি গ্ৰহণ কৰিছে এফচিআইৰ কাৰণে ধান ক্ৰয় কৰিব ইয়াৰ যিটো ৱৰ্কিং কেপিটেল লাগে সেই ৱৰ্কিং কেপিটেলৰ কাৰণেও অসম চৰকাৰে আজি 160 কোটি টকা আসাম ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যনলৈ মুকলি কৰি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ যিখিনি অট'নমাছ কাউন্সিল আছে ইন 2022 চনৰ প্ৰথম ভাগতে ফেব্ৰুৱাৰী মাৰ্চত আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন হ'ব তেওঁলোকে কাউন্সিলখনৰ সাধাৰণ পৰিষদখনে অনুৰোধ জনাইছিলে যে তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধিৰ আসনৰ সংখ্যা 18ৰ পৰা 22টালৈ বৃদ্ধি কৰিব লাগে আজি অসম চৰকাৰে সেই 18ৰ পৰা 22টালৈ সেইখিনি বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে আছিল আজি কেবিনেটত লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিশ্চিতভাৱে এই সিদ্ধান্তকেইটাই কিছু পৰিমাণে হ'লেও উপকৃত কৰিব ৰাইজক আমি অন্য এটা বিষয়বস্তুলৈ যাম বিশেষকৈ কোভিডক লৈ যেনে ধৰণৰ এটা চিন্তা চৰ্চা চলি আছিল যে কোভিড কমিছে বা কোভিড হ্ৰাস হৈছে বা কোভিড বৃদ্ধি পাইছে গতিকে কোভিড যথেষ্টখিনি হ্ৰাস পাইছিল কিন্তু তাৰ পিছতে পূজাৰ সময়ছোৱাত ইতিমধ্যে কোৱাই হৈছে যে কিছু পৰিমাণে কোভিডৰ বৃদ্ধি হ'ল কিন্তু এই মুহূৰ্তত যিটো খবৰ আমি আপোনালোকক দিবলৈ ওলাইছোঁ যে কণ্টেইনমেণ্ট জোন কৰা হৈছে এখন নতুন এছঅপি ওলাইছিল য'ত কোৱা হৈছিলে যে য'তেই
10 জনতকৈ অধিক কোভিড আক্ৰান্তৰ সংখ্যা ওলাব ততেই কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ব কোভিড বিধি শিথিল কৰাৰ পিছত ৰাজ্যত এতিয়া কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে আৰু গুৱাহাটীৰ 6 স্থানক 7 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱৰ পিছতে পশ্চিম বংগৰ সোণৰপুৰতো ক্ৰমাৎ কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সকলো সামৰি এক প্ৰতিবেদন আগবঢ়াই লৈছো ৰাজ্যত আকৌ আহিছে কৰোনাৰ ঢৌ গুৱাহাটীৰ 4টা স্থানক কণ্টেইনমেণ্ট জোন ঘোষণা 24 ঘণ্টাত ৰাজ্যত 244 জন আক্ৰান্ত পশ্চিমবংগৰ সোণাৰপুৰত লকডাউন কোভিড বিধি শিথিল কৰি প্ৰায় সকলো খুলি দিয়াৰ পিছতে ৰাজ্যত পুনৰ আহিছে কৰোনাৰ ঢৌ গুৱাহাটী মহানগৰীতো ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ 4টা স্থানক 7 দিনৰ বাবে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন এএছটিচি কৰ্মশালা জিএমচি পথ শ্ৰীমন্তপুৰ পথ আৰু ৰূপনগৰৰ মূল পথক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে কিয়নো শেহতীয়াকৈ এই 4টা স্থানত কৰোনাত আক্ৰান্ত হৈছে অধিক লোক বিশেষকৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ কাৰ্যালয় আৰু ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনক ঘোষণা কৰা হৈছে মাইক্ৰ কণ্টেইনমেণ্ট জোন ৰূপে কণ্টেইনমেণ্ট জোনত প্ৰৱেশ নিষিদ্ধ কৰি প্ৰশাসনে জাৰি কৰিছে কঠোৰ নীতি নিৰ্দেশনা বিগত 24 ঘণ্টাত গুৱাহাটী মহানগৰীত কৰোনাত আক্ৰান্ত হৈছে 76 জন লোক বিপৰীতে সমগ্ৰ ৰাজ্যত নতুনকৈ 244 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি ইপিনে 24 ঘণ্টাৰ ভিতৰত কৰোনাই প্ৰাণ ল'লে 6 জন লোকৰ অৱশ্যে ৰাজ্যত কৰোনা সংক্ৰমণ বৃদ্ধি হোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই জানাত বঢ়া নাই এই খবৰটো ক'ৰ পৰা ওলাইছে কালি 240 জন আছে অসমৰ সমান্তৰালকৈ পশ্চিমবংগতো পুনৰবাৰ গা কৰি উঠিছে কৰোনা ভাইৰাছে শাৰদীয় দুৰ্গোৎসৱৰ পিছতে বংগৰ দক্ষিণ 24 পৰগনা জিলাৰ সোণাৰপুৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ যাৰ পৰিপ্ৰেক্ষিতত সোণাৰপুৰত ঘোষণা কৰা হৈছে 3-দিনীয়া লকডাউন এই পৰ্যন্ত সোণাৰপুৰৰ 19টা অঞ্চলক ঘোষণা কৰিছে কণ্টেইনমেণ্ট জোন ৰূপে কিন্তু চিন্তাৰ বিষয়টো হৈছে সোণাৰপুৰৰ পৰা কলকাতাৰ দূৰত্ব মাত্ৰ 20 কিলোমিটাৰ কৰোনা সংক্ৰমণ বৃদ্ধিক লৈ উদ্বিগ্ন ICMR-এ পশ্চিমবংগ চৰকাৰলৈ প্ৰেৰণ কৰিছে পত্ৰ উল্লেখ্য যে আন্তঃজিলা যাতায়াত তথা সান্ধ্য আইন শিথিল কৰি বজাৰ সমাৰ তথা শিক্ষানুষ্ঠান খোলাৰ পিছতে পুনৰ আৰম্ভ হৈছে কৰোনাৰ সংক্ৰমণ ইজনৰ পিছত সিজন কৰোনাত আক্ৰান্ত হোৱাত শংকিত হৈ পৰিছে জনতা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে ৰূপনগৰৰ কণ্টেইনমেণ্ট জোনৰ পৰা আমি অজয় বৰ্মনৰ এক ৰিপৰ্ট আগবঢ়াইছো কাৰণ ৰূপনগৰ যেহেতু এটা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে অজয় বৰ্মনৰ এক ৰিপৰ্ট আগবঢ়াম নিশ্চয়কৈ শাৰদীয় দুৰ্গা পূজাৰ পিছতে মহানগৰীত আবিৰ্ভাৱ হৈছে কণ্টেইনমেণ্ট জোনৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰূপনগৰস্থিত স্বতন্ত্ৰ সেনানী ভৱনৰ অসম আৰক্ষীৰ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কক্ষৰ মুখ্য কাৰ্যালয়ত আৰু এই কাৰ্যালয়টোত যোৱাকালিৰ দিনটোত মুঠ 11 জন লোকৰ দেহত SP ৰজি কলিতাকে ধৰি মুঠ 11 জন লোকৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছিল আৰু তাৰে পিছতে জিলা প্ৰশাসনৰ তৰফৰ পৰা কণ্টেইনমেণ্ট জোন হিচাপে মাইক্ৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে এই কাৰ্যালয়টো আৰু ইয়াৰ পিছতে দেখা গৈছে এই কাৰ্যালয়টো এক নিমাময় পৰিৱেশ আৰু যদিহে কোভিডৰ কথা কোৱা যায় যে শাৰদীয় দুৰ্গোৎসৱৰ নৱমীৰ দিনা 284 জনৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছিল আৰু তাৰে পিছতে প্ৰতিদিনে 300 পৰা 400 জনৰ লোকৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰি আছে কিন্তু শেহতীয়াকৈ যদি কোৱা যায় কালিৰ দিনটোৰ কথা কালিৰ দিনটোতো গুৱাহাটী মহানগৰীত কামৰূপ মেট্ৰত 75 জনৰ লোকৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰিছে আৰু তাৰে 2 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে বিগত দিনসমূহত যিহেতুকে সকলো লোকে কোভিডৰ যি নীতি নিয়মসমূহ আছিল নীতি নিয়মসমূহ মানি চলিছিল বা পালন কৰি আছিল অবিৰতভাৱে কিন্তু তাৰে পিছতে যি শাৰদীয় দুৰ্গোৎসৱত আমি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোৱেই যিসমূহ চৰকাৰী নীতি নিয়ম বান্ধি দিছিল সেইসমূহ নীতি নিয়ম কিন্তু সমূহ ৰাইজে পালন কৰা পৰিলক্ষিত হোৱা নাছিল আৰু তাৰে ফলস্বৰূপে মহানগৰীত দুৰ্গোৎসৱৰ পিছত এনেদৰে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিবলগীয়া হৈছে কিন্তু যদিহে আগন্তুক দিনত আমাৰ যি ৰাইজ আছে বা যিসকল লোক আছে সকলোৱে যেন সচেতন নহয় সজাগ নহয় কিন্তু পৰৱৰ্তী দিনত হয়তো বিগত দিনসমূহৰ দৰে লকডাউনৰ দৰে বা যি কোভিড মহামাৰীয়ে যি বিগত দিনসমূহত যি কালৰূপ ধাৰণ কৰিছিল সেনেকুৱা দিনো হয়তো আহিব পাৰে গতিকে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমাৰ অনুৰোধ যে সকলোৱে যি কোভিড বিধি আছে কোভিড বিধিসমূহ মানি চলক দূৰত্ব সামাজিক দূৰত্ব মানি চলক মাস্ক পৰিধান কৰক চেনিটাইজাৰ ব্যৱহাৰ কৰক নহ'লে আগন্তুক দিনতো
সেই বিগত দিনসমূহৰ যি লকডাউনৰ যি ভয়াৱহ দিন সেই ভয়াৱহ দিনসমূহ পুনৰ ঘূৰি আহিব পাৰে এয়া আছিল অজয় বৰ্মনৰ ৰিপৰ্ট ৰূপনগৰৰ পৰা আৰু ইতিমধ্যে আমি কৈছোৱে যে 6 ঠাই যেহেতু কণ্টেইনমেণ্ট ঘোষণা কৰা হৈছে এই মুহূৰ্তত আমাৰ সৈতে আমাৰ অন্য এগৰাকী সাংবাদিক ৰাখিবুৰ আছে গতিকে ৰাখিবুৰ ওচৰলৈ যাম ৰাখিবুৰ আপুনি কোন ঠাইত আছে যেহেতু আমি কণ্টেইনমেণ্ট ক'ত কৰা হৈছে ইতিমধ্যে কৈছো আপুনি আমাক সবিশেষ জনাওক ৰাখিবুৰ হয় পাপৰি মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ গাড়ীগাঁও এই অঞ্চলত আৰু গাড়ীগাঁৱৰ যি বালিকা মুক্ত বিদ্যালয়ত এই বিদ্যালয়খনক আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছিল আৰু যি চাৰিটাকৈ ঠাইত মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা আছিল তাৰ ভিতৰত এইখনো অন্যতম আছিল আৰু মালিগাঁৱৰ আন এখন বিদ্যালয় আছিল যিখন কামাখ্যা হায়াৰ ছেকেণ্ডেৰী যিখন স্কুল আছিল সেইখনকো কণ্টেইনমেণ্ট জ'ন হিচাপে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল আৰু এই বিদ্যালয়খনতে ইয়াৰ যি শিক্ষয়িত্ৰী এগৰাকী ইয়াৰ কৰোণা পজিটিভ হৈছে বুলি আমি ইতিমধ্যে গম পাইছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিততে যি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এই যি বিদ্যালয়খনক মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয় আৰু সন্ধিয়াৰ ভাগত এই ঠাইলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ লোক স্বাস্থ্য বিভাগৰ লোক আৰু আৰক্ষী বিভাগৰ লোক আহি এই যি প্ৰৱেশদ্বাৰত 7 দিনৰ বাবে এই যি কণ্টেইনমেণ্ট জ'নৰ ফলক তেওঁলোকে আঁৰি গৈছে আৰু এই বিদ্যালয়খনত প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰত সকলোকে নিষেধাজ্ঞা আৰোপ কৰা হৈছে যিসকল লোক যিহেতু বিদ্যালয়লৈ আহিছিল তেওঁলোকক এই ক্ষেত্ৰত অনাগত সময়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু স্বাস্থ্য পৰীক্ষাৰ ফলাফলৰ পাছতে যদি তেওঁলোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰে তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব বুলি জানিবলৈ দিছে পাপৰি নিশ্চয় ৰাখিবুৰ অৰ্থাৎ যিগৰাকী শিক্ষয়িত্ৰী অৰ্থাৎ আপুনি কৈছে শিক্ষয়িত্ৰীগৰাকীৰ যিহেতু দেহত ক'ভিড পজিটিভ পোৱা গৈছে গতিকে নিশ্চিতভাৱে স্বাস্থ্য পৰীক্ষা অন্যান্য শিশুসকলৰ কৰিবই লাগিব কাৰণ ৰাখিবুৰ স্কুলসমূহ বিদ্যালয়সমূহ খুলিছিলহে মাত্ৰ গতিকে খোলাৰ লগে লগে এটা দিন বা 3টা দিন হয়তো বা উকলি গৈছে আৰু তাৰ পিছতে এয়া পুনৰ এবাৰ বিদ্যালয় কণ্টেইনমেণ্ট জ'ন হৈছে বন্ধ কৰি দিব লগা হৈছে আৰু এটা কথা ৰাখিবুৰ কেৱল গুৱাহাটীত এইখন বুলিয়ে নহয় আৰু কেইবাটাও ঠাইত 6খন ঠাইৰ কথা আমি ইতিমধ্যে কৈছোঁ শ্ৰীমন্তপুৰ ৰূপনগৰ মূলপথ GMC CM ভিজিলেন্স কাৰ্যালয় গতিকে সকলোবোৰ ঠাই কণ্টেইনমেণ্ট কৰা হৈছে আৰু যিখন SOP আছিল সেইমতেও আছিলে যে 10 জনতকৈ ওপৰত হ'লেই মাইক্ৰ' কণ্টেইনমেণ্ট বা কণ্টেইনমেণ্ট ঘোষণা কৰা হ'ব এইখিনিতে পুনৰ এবাৰ ৰাখিবুৰ আপোনাৰ পৰা আমি এই বিষয়ে কিছু কথা আমি পাতিম যে বিদ্যালয়সমূহ বিশেষকৈ খুলি দিয়াৰ লগে লগে তাত এটা চিষ্টেমেটিক বা চিষ্টেম লৈ যিহেতু বিদ্যালয় খোলা হৈছে কিন্তু তথাপিতো এনেধৰণৰ কিছু কেছ অহাৰ বাবে পুনৰ এবাৰ বন্ধ হৈ গৈছে আনহাতে বিদ্যালয় খোলাৰ ক্ষেত্ৰতো কিছু কিন্তু কথা আছিল নিৰ্দেশনা আছিল যে ভেকচিন ল'ব লাগিব বা তেওঁলোকে কেনেধৰণে প্ৰৱেশ কৰিব লাগিব চেনিটাইজ থাকিব লাগিব তাৰ মাজত পুনৰ এবাৰ বিদ্যালয় বন্ধ হৈছে মিছামাৰীৰ এনেকুৱা এটা খবৰ আমাৰ হাতত আহি পৰিছে ৰাখিবুৰ হয় পাপৰি এটা উদ্বেগজনক খবৰ যেহেতু গুৱাহাটী মহানগৰীৰ বাবে নহয় সমগ্ৰ অসমবাসী ৰাজ্যৰ বাবে কাৰণ মাত্ৰ 19 অক্টোবৰ তাৰিখে বিগত 19 অক্টোবৰ তাৰিখে যিসমূহ ছাত্ৰ ছাত্ৰীসকল আছিল নিম্ন বৰ্গৰ পৰা উচ্চ বৰ্গৰ সকলোৰ বাবে এই বিদ্যালয়সমূহ খুলি দিয়া হৈছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এখন SOP জাৰি কৰা হৈছিল আৰু সেই SOP নিৰ্দেশনা যিসমূহ আছিল সেইসমূহ অনুসৰি এই বিদ্যালয়সমূহ খুলি দিয়া হৈছিল কিন্তু যেতিয়া এই আজি 10টা দিন উকলিত যোৱা নাই যি মুহূৰ্তত এনেকুৱা ধৰণৰ বাতৰি সকলোৰে চকুলৈ আহিছে আৰু বিভিন্ন লোক যিসকল বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্মচাৰী এই কৰোণাত তেওঁলোক আক্ৰান্ত হোৱা খবৰ আহি পৰিছে আৰু এটা উদ্বেগজনক খবৰ এটা চিন্তাজনক খবৰ কাৰণ ক'ব লাগিব যে যিসমূহ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিদ্যালয়সমূহ খুলি দিছিল চৰকাৰে বিভিন্ন সময়ত শিথিলতা দিছিল আৰু বহু সময় ধৰি বিগত 2টা বছৰ ধৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা পাঠদান অফলাইন পাঠদান বন্ধ আছিল আৰু চলিত বৰ্ষৰ আৰম্ভণিটো একেই পৰিৱেশ আছিল এতিয়া যিহেতু অক্টোবৰ 19 তাৰিখে চৰকাৰে সকলোকে এই বিদ্যালয়লৈ আহিবলৈ কাৰণে অনুমতি প্ৰদান কৰিছিল কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এটা চিন্তাৰ পৰিৱেশ আহি পৰিছে বিশেষকৈ অভিভাৱকসকলৰ কাৰণে চিন্তাৰ পৰিৱেশ আহি পৰিছে কাৰণ এটা কথা এইখিনিতে এটা প্ৰসংগ উল্লেখ কৰিব লাগিব যেহেতু 18 বছৰৰ ওপৰৰ যিসকল লোক তেওঁলোকৰ ভেকচিনৰ ব্যৱস্থা কৰা হৈছে আৰু 18 বছৰৰ তলৰ যিসকল কিশোৰী আছে শিশুসকলৰ কাৰণে এতিয়ালৈকে বৰ্তমান ভেকচিনৰ তেওঁলোকৰ ব্যৱস্থা কৰা হোৱা নাই তেওঁলোকৰ ভেকচিন বৰ্তমান লোৱা হোৱা নাই গতিকে এই ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় যিসমূহ অধ্যয়ন কৰি থাকে ছাত্ৰ ছাত্ৰীসকল এক প্ৰকাৰ ক'বলৈ গ'লে ৰাখিবুৰ যে ইমান সহজভাৱে ল'ব নোৱাৰি বিদ্যালয়সমূহ খুলিছে ঠিকেই কিন্তু সম্পূৰ্ণৰূপে এটা সাৱধানতা অৱলম্বন কৰিহে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ পঠোৱাটো প্ৰয়োজনীয় কিন্তু তাৰ মাজতে যেতিয়া শিক্ষক শিক্ষয়িত্ৰী কৰোণাত আক্ৰান্ত হৈছে গতিকে এটা উদ্বেগজনক বিষয় হৈ পৰিছে গতিকে এই ক্ষেত্ৰত ইফালে যদি আমি কওঁ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে ইমানকৈ বৃদ্ধি পোৱা নাই কৰোণা এটা উৰা বাতৰিহে
বুলি ইতিমধ্যে কৈছে কিন্তু তাৰ মাজতো যেটো এইসমূহ কথা এইসমূহ উদাহৰণ আপুনি জনাইছে যে এগৰাকী শিক্ষয়িত্ৰী হৈছে কণ্টেইনমেণ্ট হেতু এৰিয়া হৈছে ছখনকৈ ঠাইত গুৱাহাটীত কণ্টেইনমেণ্ট কৰা হৈছে কি তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে এয়া আচলতে উৰা বাতৰিহে ইমানকৈ বৃদ্ধি পোৱা নাই কিন্তু আপুনি বা মই আমি ৰাইজক এটা কথাই ক'ব পাৰোঁ যে সাৱধান কিন্তু আমি হৈয়ে থাকিব লাগিব অন্ততঃ এই বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকলে এতিয়াও ভেকচিন লোৱা নাই বা ভেকচিন তেওঁলোকৰ বাবে ওলোৱা নাই হয় নিশ্চয়কৈ ক'ব লাগিব এটা অতি চিন্তাজনক বিষয় কাৰণ সকলোৱে আশ্বস্ত হ'ব পৰা নাই কাৰণ এই সময়ত যেহেতু চৰকাৰৰ তৰফৰ বাৰে বাৰে যদি কৈ থকা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে যদি বাৰে বাৰে কৈ আছে যে চিন্তা কৰাৰ কোনো কাৰণ নাই কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ শিশুসকলৰ ভৱিষ্যতৰ খাতিৰত আৰু যিসকল ছাত্ৰ ছাত্ৰীসকল আছে আজি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ নাগৰিক তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে কাৰণ 18 বছৰ তলত তেওঁলোকৰ ভেকচিনৰ ব্যৱস্থা কৰা হোৱা নাই গতিকে তেওঁলোকৰ কাৰণে অভিভাৱক তথা আন লোক চিন্তিত হোৱাটো স্বাভাৱিক আৰু চৰকাৰৰ এই ক্ষেত্ৰত কিছু চিন্তাৰ কৰা প্ৰয়োজনীয় হৈ পৰিছে কাৰণ তেওঁলোকে যিসমূহ শিথিলতা দিছে বিদ্যালয়সমূহ খোলাৰ ক্ষেত্ৰত বাকি আন বিষয়সমূহত শিথিলতা দিছে শিথিলতাৰ ক্ষেত্ৰত তেওঁলোক পুনৰীক্ষণ কৰাৰ তেওঁলোকৰ কিছু প্ৰয়োজনীয়তা আহি পৰিছে বুলি আমি ভাবোঁ কাৰণ ক'ব লাগিব যে বিগত যি শাৰদীয় দুৰ্গোৎসৱৰ সময়ত বিভিন্ন লোক বাহিৰলৈ ওলাই আহিছিল শাৰদীয় দুৰ্গোৎসৱৰ সময়ত যি শিথিলতা লাভ কৰিছিল শিথিলতা লাভ কৰাৰ পাছত তেওঁলোকে দুৰ্গোৎসৱৰ পাছৰ পৰা নৱমী দিনাখনৰ পৰা যিহেতু কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছিল আৰু তাৰ পাছতে এতিয়া লাহে লাহে চৌদিশে এনেকুৱা পৰিৱেশ আহিছে য'ত খবৰ আহিছে যে উজনি অসমত 2-3খন বিদ্যালয় তেনেধৰণৰ পৰিৱেশ হৈছে আৰু বৰ্তমান গুৱাহাটীতো তেনেকুৱা পৰিৱেশ হৈছে গতিকে এইটো এটা ক'ব লাগিব অতি চিন্তাজনক বিষয় কাৰণ মানুহে নিজৰ যেতিয়া সন্তান সন্ততিৰ ভৱিষ্যত সন্তান সন্ততিসকলৰ ভৱিষ্যতৰ বাবে তেওঁলোকে চিন্তা কৰে কাৰণ তেওঁলোকৰ কোনো নিবিচাৰে যে তেওঁলোক আক্ৰান্ত হওক কোভিডৰ নিচিনা এটা মহামাৰীত আৰু তেওঁলোকৰ বাবে কোনো ভেকচিনৰ ব্যৱস্থা বৰ্তমানলৈকে হোৱা নাই গতিকে এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ যিসমূহ নীতিৰ ক্ষেত্ৰত কিছু পুনৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি আমি ভাবোঁ আৰু SOPসমূহ যিহেতু ইতিমধ্যে উল্লেখ কৰা হৈছে সময়ে সময়ে শিথিলতা প্ৰদান কৰা হৈছে গতিকে এই যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত আৰু মানুহ এই ক্ষেত্ৰত যিসকল ৰাইজ আছে তেওঁলোক সজাগ হ'ব লাগিব কাৰণ এই সময় দেখা যায় যে মানুহৰ মুখত তেওঁলোকে মাস্ক যথেষ্ট কম পৰিমাণে পিন্ধা পৰিলক্ষিত হৈছে কেৱল আৰক্ষীৰ ভয়ত আৰক্ষীৰ লোক থাকিলে তেওঁলোকে মাস্ক পিন্ধে জৰিমনাৰ ভয়ত কিন্তু এই জৰিমনাই তেওঁলোকক যে জৰিমনাৰ ভয়ৰ সলনি তেওঁলোকৰ যি কোভিডৰ ভয় তেওঁলোকৰ মনৰ পৰা সাম্প্ৰতিক সময়ত তেওঁলোকৰ পৰা আঁতৰি যোৱা বুলি তেওঁলোকৰ এটা পৰিৱেশ আমি দেখা পাইছোঁ কিন্তু কৰোনাৰ যিহেতু পৰিৱেশ বৰ্তমান আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই দৈনন্দিন কৰোনা আক্ৰান্ত হৈ আছে আৰু লোক এই কৰোনাত তেওঁলোকে মৃত্যুবৰণ কৰি আছে গতিকে এই ক্ষেত্ৰত সামাজিক দূৰত্ব মাস্ক পৰিধান কৰা চেনিটাইজেশ্যন ইত্যাদি বিভিন্ন ধৰণৰ যিসমূহ কোভিড প্ৰট'কল কোভিড বিধি তেওঁলোকে মানি চলিব লাগিব আৰু এই ক্ষেত্ৰত ৰাইজো সজাগ হ'ব লাগিব চৰকাৰো সজাগ হ'ব লাগিব প্ৰশাসনো সজাগ হ'ব লাগিব আৰু আৰক্ষী প্ৰশাসনে যি পূৰ্বৰ দৰে কঠোৰ হৈছিল বা পূৰ্বৰ কিছু ক্ষেত্ৰত মাস্ক পৰিধান নকৰাৰ ক্ষেত্ৰত যিসমূহ সামাজিক দূৰত্ব যিসমূহ অৱলম্বন নকৰা লোকসকলৰ ক্ষেত্ৰত কঠোৰ হৈছিল জিলা প্ৰশাসন হওক বা ৰাজ্য প্ৰশাসন হওক গতিকে তেওঁলোকে এই ক্ষেত্ৰত কঠোৰ নীতি পুনৰ প্ৰৱৰ্তন কৰিব লাগিব কাৰণ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আছে আৰু এতিয়া বৰ্তমান তেওঁলোকৰ শিশুসকলৰ ক্ষেত্ৰতে আটাইতকৈ এইটো চিন্তনীয় বিষয় হৈ পৰিছে পাপৰি নিশ্চয় ৰাখিবুৰ ধন্যবাদ জনাইছোঁ আপোনাক আৰু ইতিমধ্যে ৰাখিবুৰে আমাক জনাইছে যে যিটো উজনিটো কেইবাখনো বিদ্যালয় বা এনে ধৰণৰ কিছু খবৰ আহিছে য'ত কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে গতিকে এফালে আমি এটা খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ যে কৰোনা সংক্ৰমণৰ বাবে ইতিমধ্যে শোণিতপুৰৰ 4খনকৈ বিদ্যালয়ো বন্ধ কৰি দিয়া হৈছে গতিকে এনেকুৱা ধৰণৰ খবৰো আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কোভিড সংক্ৰমণ কিছু পৰিমাণে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে আমি ইতিমধ্যে দেখুৱালোঁ ইতিমধ্যে আমি কৈছোঁ গুৱাহাটীৰ 6খনকৈ ঠাইক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে গতিকে যিহেতু বিদ্যালয়সমূহ খুলি দিয়া হৈছে শিশুসকলৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে 18 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এতিয়ালৈকে ভেকচিন ওলোৱা নাই গতিকে বা ব্যৱস্থা নাই গতিকে সকলো সাৱধান হৈ সচেতন হৈ সজাগ হৈহে বিদ্যালয়লৈ যাব লাগে বুলি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰাও ইতিমধ্যে জনোৱা হৈছে এই কথা বা আমি নিজেও এই কথা জানিব লাগে বা আমি আৰু অধিক যিহেতু কিছু ঢিলাই দিছোঁ কিছু মাস্ক আমি পৰিধান কৰা বাদ দিছোঁ গতিকে আমি পুনৰ এবাৰ সজাগ হ'বৰ হ'ল এই খবৰ আমি অব্যাহত ৰাখিম এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি স্বাগতম বিৰতিৰ পাছত আৰু আজিৰ দিনটোৰ আন এটা খবৰ নৱগ্ৰহত বেলতলাৰ বৰুৱা দম্পতীৰ শেষকৃত্য আজি সম্পন্ন হ'ল দুই কন্যাই মুখাগ্নি কৰিলে দুৰ্ভগীয়া পিতৃ মাতৃ মাৰাথন জেৰা চলি আছে কিন্তু তাৰ পিছতো কেয়াৰটেকাৰ আকাশে এতিয়ালৈকে হত্যাকাণ্ডৰ কথা স্বীকাৰ নাই কৰা গতিকে প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈ আকাশে হত্যাকাণ্ড সংঘটিত কৰিলে নে ইয়াৰ আঁৰত অন্য কোনো লোক জড়িত আছে হত্যাকাণ্ডৰ মটিভক লৈও আৰক্ষী এতিয়ালৈকে নিশ্চিত হোৱা নাই
নৱগ্ৰহ শ্মশানত সম্পন্ন হ'ল বৰুৱা দম্পতীৰ অন্ত্যেষ্টিক্ৰিয়া কিন্তু এতিয়াও অসম্পূৰ্ণ আৰক্ষীৰ তদন্ত পোহৰলৈ অহা নাই ঘাতকৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই হত্যাকাণ্ডৰ মটিভ ধৃত আকাশ চৌধুৰীয়ে দিয়া নাই স্বীকাৰোক্তি বেলতলাৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডই অতিক্ৰম কৰিলে 3টা দিন বৃহস্পতিবাৰে মুম্বাই আৰু লণ্ডনৰ পৰা অহা 2 কন্যা মানসী আৰু সোণালীয়ে মুখাগ্নি কৰিলে পিতৃ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ মাজতে হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্তৰ প্ৰত্যাশা কন্যাদয়ৰ আপোনালোকে সবে ভালকে মেনেজ কৰিছে তাৰ কাৰণে আমাৰ thanks that you are taking this message to everybody yes in a nice sensitive way আশা কৰোঁ যে আমাক এই সময়ত গ্ৰীভ কৰিব দিয়ক ফ্ৰী এণ্ড ফেয়াৰ ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু মোৰ পুৰা আশা আছে কি আমাৰ চিফ মিনিষ্টাৰ সাহেব আৰু কমিশনাৰ পুলিচ আৰু তাহাঁতে মানে ইম্পাৰ্চিয়েল এটা ভাল ইনভেষ্টিগেশ্যন কৰি আমাক জাষ্টিছ আনফালে বৰুৱা দম্পতীৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি 7 দিনৰ জিম্মাত লোৱা আকাশ চৌধুৰীক জেৰা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে সমান্তৰালকৈ জেৰা চলিছে আকাশৰ পত্নী পুতু দাসৰ বিপৰীতে আৰক্ষীয়ে মোকলাই দিছে চৈতেন্দ্ৰ সিং পৰেশ চৌধুৰী বুদ্ধদেৱ আৰু জোন শইকীয়াক কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই বৰুৱা দম্পতীৰ মোবাইল ফোন দুটা চিচিটিভিৰ দৃশ্য সংগ্ৰহৰ 24 ঘণ্টাৰ পিছতো আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই ঘটনাৰ নিশা বৰুৱা দম্পতীৰ ঘৰৰ কাষত সন্দেহজনকভাৱে ঘূৰা-ঘূৰি কৰি থকা 2 ছায়ামূৰ্তিৰ পৰিচয় তাৰ পিছতো আকাশৰ ওপৰত সন্দেহ মহানগৰ আৰক্ষীৰ ঘৰৰ ভিতৰত ফিংগাৰপ্ৰিণ্ট থকাৰ দাবীৰে আকাশক ঘাতক বুলি চিহ্নিত কৰিছে মহানগৰ আৰক্ষীয়ে কিন্তু 3 দিনৰ ধাৰাবাহিক জেৰাৰ পিছতো আকাশে স্বীকাৰ কৰা নাই হত্যাৰ অভিযোগ আনকি বৰুৱা দম্পতীৰ 2 কন্যা মানসী আৰু সোণালীয়েও আকাশ আৰু পুতুৰ বিৰুদ্ধে মুকলিকৈ অনা নাই কোনো ধৰণৰ অভিযোগ উত্থাপন কৰা নাই 20 বছৰে আকাশ আৰু পুতুক কাষৰ পৰা দেখা বৰুৱা দম্পতীৰ চুবুৰীয়ায়ো হয়তো আৰক্ষীৰ বিজ্ঞানসন্মত তদন্তত ভেদ হ'ব বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিব ঘাতকৰ পৰিচয় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আকাশে এতিয়ালৈকে স্বীকাৰোক্তি প্ৰদান নাই কৰা হত্যা কৰা নাই বুলি বাৰম্বাৰ কৈ আছে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে কিন্তু সেই জেৰাটো বাৰম্বাৰ এটা কথাই কৈছে যে হত্যা আকাশে নাই কৰা আনহাতে আৰু এটা কথা যে ওচৰ চুবুৰীয়া সকলোৱে কিন্তু আকাশ আৰু পুতুক চিনি পায় আৰু তেওঁলোকৰ মতেও যে তেওঁলোকৰ সন্দেহ যে আকাশ বা পুতুৱে হয়তো হত্যা নাই কৰা আকাশে এনে ধৰণৰ এটা প্ৰতিক্ৰিয়া এটা ভাষ্য প্ৰদান কৰিছিল আমি আগবঢ়াই লৈছো কি কৈছিল মই খাইছিলোঁ চিন আবৰি খাইছিলে এণ্থনি খাইছিলে আৰু পৰেশ খাইছিলে ছাৰ একেলগে খাইছিলোঁ অটত বহি ৰাস্তাত বেন আছিলে তোমাৰ ফিংগাৰপ্ৰিণ্ট মেটচ কৰিছে নাজানো ছাৰ আমি এই সন্দৰ্ভত সংযুক্ত হ'ম জানিবৰ বাবে আমাৰ সাংবাদিক উৎপল হালৈ আমাৰ সৈতে থাকিব কিন্তু এয়া আমি শেহতীয়া যেটো ভাষ্য আকাশৰ আমি আগবঢ়াইছো এই মুহূৰ্তত তেওঁ ইতিমধ্যে জনাইছে যে হত্যা নাই কৰা বা ফিংগাৰপ্ৰিণ্ট ক'ৰ পৰা আহিল তেওঁ নাজানে তেওঁ কাৰ সৈতে সুৰাপান কৰিছিল সেয়া নামো তেওঁ কৈ দিছে গতিকে এটা বহু প্ৰশ্ন উত্থাপন হৈছে উৎপল আমাৰ সৈতে আছে উৎপলৰ সৈতে আমি সংযুক্ত হৈছোঁ উৎপল এই ঘটনা সন্দৰ্ভত এতিয়া বহু ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে উৎপল প্ৰথম কথা হৈছে যি চিচিটিভি ফুটেজ আহিছিল জানিব পৰা অনুসৰি সেয়া আচলতে সেইটো বাসগৃহৰ নাছিল ওচৰৰ কোনোবা এটা বাসগৃহৰ য'ত চুৰি হৈছিল 1 নম্বৰ 2 নম্বৰ আকাশ যাক এতিয়ালৈকে হত্যাকাৰী বুলি কোৱা হৈছে সেই আকাশে কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈকে হৈ নাই কৰা 3 নম্বৰ কথাটো হৈছে মোবাইল ফোন দুটা আছিল উৎপল সেই মোবাইল ফোন দুটাৰ ক্ষেত্ৰতো আৰক্ষীৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ তথ্য অহা নাই যে সেইকেইটা উদ্ধাৰ হ'ল নে নহ'ল আপোনাৰ হাতত নতুন কি আপডেট আছে উৎপল হয় চাওক পাপৰি আপুনি প্ৰথমতে উল্লেখ কৰিছে সিসি কেমেৰাৰ ভিজুৱেল আমি যদি হে মঙ্গলবাৰৰ পৰা যেহেতু বাতৰি সংগ্ৰহ কৰিছিল আৰু সংগ্ৰহ কৰি পৰিবেশন কৰি আছিল প্ৰতি মুহূৰ্তৰে খবৰ আসলতে হলনি হৈ আছিল পদপত আৰু যদি হে চোৱা যায় যে আপুনি সিসি কেমেৰাৰ ভিজুৱেল উল্লেখ কৰিছে হে বাসগৃহ গৃহনং 1ৰ সোঁফালৰ বাসগৃহটোৰ হে সিসি কেমেৰাৰ ভিজুৱেল আৰু নিশা 2:01 হে চুৰে প্ৰৱেশ কৰিছিল বা দুৰ্বৃত্তই প্ৰৱেশ কৰিছিল আৰু 2:08 লৈকে হে অঞ্চলটোত ঘূৰা-ঘূৰিকে আছিল যদি অসম আৰক্ষী দল হসাকে তৎপৰ বা অসম আৰক্ষীক তৎপৰ বুলি কোৱা হয় তেনেহলে তৎপৰ
তৎপৰতা দেখুৱাই সেই দুজন লোকক এতিয়ালৈকে কিয় কোনো ক্লু উলিয়াব পৰা নাই বাৰু সেই দুজন লোকে ডকাইতি কৰাই নাই বা কোনো ধৰণৰ ঘটনা সংঘটিত কৰা নাই নিশা 2 বজাত বেলেগৰ বাউণ্ডাৰী প্ৰৱেশ কৰাটো কিমান গ্ৰহণযোগ্য মুখত মাস্ক পৰিধান কৰি গতিকে এনেসমূহ প্ৰশ্ন ইতিমধ্যে পোহৰলৈ আহিছে সেই দুজন লোকক বিচাৰি কিয় আৰম্ভ কৰা নাই তদন্ত প্ৰথম কথা আৰু দ্বিতীয় কথা আপুনি উল্লেখ কৰিছে যে আকাশ চৌধুৰী কোনো কাৰণতে এতিয়ালৈকে উল্লেখ কৰা নাই কিছু সময় পূৰ্বে আমি তেখেতৰ মন্তব্য লৈছিলোঁ হেল্থ চিটি হস্পিটেললৈকে তেখেতক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিলে আৰু সেই সময়ত যেতিয়া আমি সুধিছিলোঁ তেখেতে কৈছে সেইদিনা নিশা সুৰাপান কৰাৰ কথা সত্য কিন্তু এই হত্যাকাণ্ডৰ লগত মই জড়িত নহয় মই তাৰ বিপৰীতে আৰু এটা কথা উল্লেখ কৰিম যে এই মুহূৰ্তলৈকে কিন্তু ক্ৰাইমৰ এডিচিপি যদি চোৱা যায় নোমল মাহাতো এতিয়াও অভিযান চলাই আছে তেখেতক জেৰা অব্যাহত ৰাখিছে সমান্তৰালভাৱে আৰক্ষীৰ এডিচিপি বিবেকানন্দ দাসেও তেখেতক তদন্ত অব্যাহত ৰাখিছে জেৰাত কিবা তথ্য কয় নেকি কিন্তু তেখেতে কোনো কাৰণতে কোৱা নাই যে হত্যাকাণ্ড সংঘটিত কৰিছিলে আৰু এই মুহূৰ্তত আমাৰ হাতত যি এক খবৰ আহিছে সেই খবৰ অনুযায়ী বৰুৱা দম্পতীৰ যি মাটি বাৰী আছে সম্পূৰ্ণৰূপে উইল কৰা আছিলে 2 কন্যাৰ নামত অৰ্থাৎ সোণালী আৰু মানসীৰ নামত সেই সম্পত্তি কিন্তু উইল কৰা আছে এই মুহূৰ্তত আমাৰ হাতত সেই খবৰ আছে উইল কৰাৰ পৰৱৰ্তী পৰ্যায়ত যদি আকাশ চৌধুৰীৰ কথা ক'বলৈ যাওঁ তেখেতৰ লগত থকা যিসকলে লগত পাৰ্টি কৰিছিলে বা তেখেতৰ আকাশ চৌধুৰীৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ পৰা অফিচিয়েলি এটা খবৰ অহা নাই যদিও আনঅফিচিয়েলি এটা কথা ক্ৰাইম ব্ৰাঞ্চৰ লোকসকলে উল্লেখ কৰিছে যে তেখেতসকলৰ ভূমাফিয়াৰ লগত কেইমাহমান পূৰ্বৰে পৰা সম্পৰ্ক হৈছিলে আৰু সেই সম্পৰ্ক অনুযায়ী হয়তো যিহেতু মাটি বাৰীখিনি উইল কৰি দিয়া হৈছিলে তেখেতক হত্যাকাণ্ড সংঘটিত কৰি তাতে বিল্ডাৰে মাটিখিনি প্ৰদান কৰা হ'ব নেকি এনেধৰণৰ কথাও কিন্তু পোহৰলৈ আহিছে আৰু তৃতীয়তে যে আন এটা কথালৈ উল্লেখ কৰিব যাওঁ যিহেতু ফিংগাৰপ্ৰিণ্টত ভিত্তি কৰি আৰক্ষীয়ে আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে তেনে সময়তে দুটাকৈ মোবাইল যেহেতু হেৰাই আছে এই মুহূৰ্তলৈকে 2 দম্পতি মীনা বৰুৱা আৰু তেখেতৰ স্বামীৰ এই যেহেতু মোবাইল দুটা হেৰাই আছে এই মোবাইল দুটা ট্ৰেক কিয় কৰিব পৰা নাই এই মুহূৰ্তলৈকে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা উৎপল যে এতিয়ালৈকে সেই মোবাইল ফোন দুটা কিয় ট্ৰেক কৰিব পৰা হোৱা নাই কাৰণ দুটাকৈ মোবাইল ফোন হেৰাই আছে এই মুহূৰ্তলৈকে মোবাইল ফোন কিটা উদ্ধাৰ কৰা হোৱা নাই আৰু বাৰম্বাৰ আমি এটা কথা উৎপল আপুনি যদি চাই কৈ আছে যে সোণৰ গহনা বা টকা সকলো একে জেগাতে আছে যদিহে নাই তাত থকা কেইখনমান দলিল নাই বুলি জানিব পৰা গৈছে এতিয়ালৈকে যেহেতু আৰক্ষীৰ তৰফৰ পৰা কোনো কথা ভাল ধৰণে স্পষ্ট ৰূপত কোৱা হোৱা নাই কিন্তু যি আমাৰ হাতত খবৰ আছিল সেই অনুপাতে মাটিৰ দলিল নাইকিয়া হৈছিল গতিকে ঘূৰি পকি কথাটো মাটিৰ ওপৰতে আসলতে ভিত্তি কৰিয়ে এই ঘটনা সংঘটিত হ'ব পাৰে নেকি হয়তো সম্পত্তিৰ লোভ আৰু নাইবা আপুনি কোৱাৰ দৰে হয়তো কোনো ভূমাফিয়াৰ তাত চকু আছিল এনেকুৱা ধৰণৰে কিবা এটা চক্ৰান্ত হয়তো হৈছিল এটা প্ল্যানিং হৈছিল আৰু তাৰ পিছতে হয়তো এই হত্যাকাণ্ডটো সংঘটিত হৈছিল নে কি ক'ব উৎপল হয় চাক পাপৰি আমি উল্লেখ কৰিছোঁ যে এই ঘটনাত ভূমাফিয়া বা যি ধৰণৰ বিল্ডাৰ আছে বিল্ডাৰৰ টাৰ্গেট হৈ পৰিছিল নেকি এই বিশেষ ভূমিডোখৰ যিহেতু তেখেতসকলে হয়তো পূৰ্ব পৰিকল্পিতভাৱে হওক বা আকাশ চৌধুৰী এইটো জানিছিলে যে দুগৰাকী কন্যা এগৰাকী যিহেতু বেংগলৰ থাকে আৰু আন এগৰাকী থাকে ইউকেত অৰ্থাৎ দুয়োগৰাকীৰ নামতে যিটো উইল কৰা আছিলে সেই সম্পত্তিখিনি নিজৰ নামত কৰাত কিছু অসুবিধা হ'ব বা বিল্ডাৰৰ পৰা হয়তো নানান প্ৰলোভন আহিব পাৰে সেই প্ৰলোভন হয়তো তেখেতলৈকে আহিছিলে যে আপোনাক ইয়াত অট্টালিকা দিয়া হ'ব আপুনি এই মাটিখিনি আমাৰ নামত কৰি দিবলৈ তেনেধৰণৰ প্ৰলোভনৰ আচলতে বলি হয় তেখেতে এই ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰিলে নেকি অৰ্থাৎ আকাশ চৌধুৰী এটা মোহৰাহে হ'ব পাৰে নেকি ব্যৱহাৰহে কৰা হৈছে নেকি উৎপল হয় চাওক পাপৰি আমি সেই কথাই উল্লেখ কৰিছোঁ যে আকাশ চৌধুৰী ব্যৱহাৰ কৰিছে হয়তো আকাশ চৌধুৰী হত্যাকাণ্ড নকৰিব পাৰে কিন্তু তাত হয়তো চুপাৰীগিলা লগাই হয়তো এই ঘটনা সংঘটিত কৰিব পাৰে যিহেতু কোনো ধৰণৰ ক্লু ৰখা নাই যদি চোৱা যায় গোটেই ঘটনাৰাজিত তাৰ বিপৰীতে কিন্তু অসম আৰক্ষী কিন্তু এই মুহূৰ্তত ব্যৰ্থ বুলি ক'বলৈ দুটাকৈ মোবাইল ফোন হেৰুৱাৰ পিছতো মোবাইল ফোন দুটা কিয় ট্ৰেক কৰিব পৰা নাই এই মুহূৰ্তলৈকে সকলোতকৈ ডাঙৰ প্ৰশ্ন নিশ্চয় উৎপল যেহেতু সময় আমাৰ বিৰতিৰ হৈছে উৎপল আপোনাক ধন্যবাদ দিব লাগিব কিন্তু প্ৰশ্ন এতিয়া কেইবাটাও উত্থাপন হৈছে কিছু ন প্ৰশ্ন উত্থাপন হৈছে গতিকে সেইসমূহৰ উত্তৰ বিচাৰি আৰক্ষীয়েও তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে ধন্যবাদ জনাইছো উৎপল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিম সময় চমু বাণিজ্যিক বিৰতি উভতি আহিছো বিৰতিৰ পাছত আজি কিছু সময় পূৰ্বে খানাপাৰাত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হৈ যায় অসম চুক্তি ৰূপায়ণৰ উপসমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায় চৰকাৰৰ 2 মন্ত্ৰীয়ে আলোচনা অনুষ্ঠিত হয় আছু নেতৃত্বৰ বৈঠকত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ তুলবৰা অসম চুক্তি ৰূপায়ণ কাৰ্যালয়ত আছুৰ নেতৃত্বৰে বৈঠক অনুষ্ঠিত হোৱাৰ পাছত কি ক'লে সেই সন্দৰ্ভত আমি জানিম আমাৰ সাংবাদিক ভাস্কৰৰ সৈতে আমি সংযুক্ত হৈছো ভাস্কৰ জ্যোতি হাজৰিকা আপুনি আমাৰ সৈতে আছে যেহেতু এই বৈঠক অনুষ্ঠিত হৈ গৈছে কিছু সময় পূৰ্বে তাৰ পিছতে ভাষ্য প্ৰদান কৰা হৈছে প্ৰতিক্ৰিয়া তেওঁলোকে দিছে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত কৈছে তাৰ ভিতৰত কিছু মই ভাস্কৰ কৈ দিছো যে অসম চুক্তিৰ দীপাংকৰনাথে কৈছে যে 5, 6, 7, 8, 9, 10 দফাৰ ৰোড মেপ তৈয়াৰ কৰা হ'ব উপসমিতিয়ে 3 মাহৰ ভিতৰত প্ৰতিবেদন যুগুত কৰি চৰকাৰক দাখিল কৰিব তাৰোপৰি পৰৱৰ্তী পৰ্যায়ত 15 দিনৰ পাছত পুনৰ আলোচনা হ'ব এনে কিছুমান খবৰ আছে ইতিমধ্যে এই সিদ্ধান্ত সন্দৰ্ভত জনোৱা হৈছে সংবাদ মাধ্যমক ভাস্কৰ আপোনাৰ
পৰা আমি এই সন্দৰ্ভত আৰু সবিস্তাৰে জানিম ভাস্কৰ চাক পাপৰি ইতিমধ্যে অসম চুক্তিৰ ৰূপায়ণৰ যিখন উপসমিতি আছিল সেই উপসমিতিৰ প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হৈছিল কিছু সময় পূৰ্বে তাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ পাছতে তেওঁলোকে সংবাদ মাধ্যমৰ আগত আচলতে কিছু তথ্য প্ৰদান কৰিছিলে প্ৰথমে অতুল বৰা ডাঙৰীয়া আমি মন্তব্য গ্ৰহণ কৰিছিলোঁ যে তেওঁ যিহেতু সেই যিখন সমিতি আছিলে তেওঁ উপাধ্যক্ষ হয় তেওঁক যিহেতু দায়িত্ব দিয়া আছিলে মুখ্যমন্ত্ৰীয়ে তেওঁক দায়িত্ব দিছিলে গতিকে তেওঁ এটা কথা কৈছিল যে আজি যিখন বৈঠক সেই বৈঠকত আচলতে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিশেষকৈ বিশেষকৈ যিসমূহ দফা সেই দফাসমূহ আলোচনা কৰা হৈছে বিভিন্ন বিষয়ত বিশেষকৈ যেহেতু এই যিখন উপসমিতি থাকিব তেওঁলোকে প্ৰতি 15 দিনৰ মূৰত তেওঁলোকে আলোচনা কৰিব আৰু 30টা দিনৰ অৰ্থাৎ 3 মাহৰ মূৰত তেওঁলোকে যিখন ফাইনেল আসলে প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰিব আৰু প্ৰস্তুত কৰি যিখন মূল সমিতি থাকিব তাত তেওঁলোকে সেইখন ইয়াত তেওঁলোকে দাখিল কৰিব গতিকে তাত আমি কিছুমান বিষয় আমি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ কাৰণ তাত ইতিমধ্যে কোৱা হৈছে যে অসম চুক্তি যি 5, 6, 7ৰ পৰা আৰম্ভ কৰি 10 দফাৰ যি ৰুট সেই ৰুট আচলতে মেপ তৈয়াৰ কৰা সম্ভৱত আলোচনা কৰা হৈছে আৰু লগতে আৰু এটা কথা কৈ থওঁ স্মৃতিয়ে ইয়াত অসম চুক্তিৰ প্ৰতিটো দফা বান গৰাখহনীয়া হওক বা NRCৰ উন্নীতকৰণৰ পৰা আলোচনা কৰি সেই সকলোবোৰ বিষয় আচলতে আজি যিখন বৈঠক সেই বৈঠকত প্ৰাধান্য পায় বা আলোচনাত মিলিত হয় আৰু ইতিমধ্যে যি আলোচনাৰ অন্তত আছু নেতৃবৰ্গে এটা কথা কৈছে ইমান দিনে আমি আচলতে এই ধৰণৰ আলোচনা ৰাজপথত কৰিছিলোঁ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত পোনপ্ৰথমবাৰ বোলে এনেদৰে যি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত আচলতে প্ৰথমখন বৈঠক আমি এনেদৰে আলোচনাত মিলিত হওঁ আৰু এই যি বৈঠক সেই বৈঠকত যথেষ্ট ইতিবাচক সিদ্ধান্ত আমি গ্ৰহণ কৰা হয় বা সিদ্ধান্তত আমি উপনীত হওঁ একেদৰে সুৰতে সুৰ মিলা যিগৰাকী মন্ত্ৰী অজন্তা নিয়োগ বাইদেউ আছিলে তেওঁ আচলতে এই কথা স্পষ্টভাৱে কৈছে যে আজিৰ বৈঠকখন যথেষ্ট ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী আমি 15টা দিনত ভাস্কৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছিল ভাস্কৰ মই সেই সন্দৰ্ভতো আপোনাৰ পৰা আৰু কিছু কথা জানিব বিচাৰিম মই মাথো এটা অলপমান আভাস দি দিব বিচাৰিছোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা বান খহনীয়া যিটো কথা আপুনি ইতিমধ্যে কৈছে কিন্তু তাৰ মাজতে NRC উন্নীতকৰণৰ প্ৰসংগটো উত্থাপন হৈছে য'ত কোৱা হৈছে যে মুখ্যমন্ত্ৰীগৰাকীক জনোৱা হৈছিল আলোচনাৰ প্ৰয়োজন আছে বান গৰাখহনীয়াৰ কথাটো আপুনি ইতিমধ্যে কৈছে NRC উন্নীতকৰণৰ কথা উল্লেখ কৰিছে সমুজ্জ্বল ভট্টাচাৰ্যই আৰু লগতে কাৰ্যকৰী কৰাৰ কথা কোৱা হৈছে আৰু বিশেষকৈ অসমৰ জনগণে অসম চুক্তিৰ ফলাফল বিচাৰে বুলি কৈছে আছুৱে বিচাৰে ফলাফল পালেহে আমি আশ্বস্ত হ'ম এই ভাষ্য আছিল সমুজ্জ্বল ভট্টাচাৰ্যৰ আপুনি দিয়া বাতৰি অনুসৰি মই কৈছোঁ গতিকে আপোনাৰ পৰা সেইখিনিও কিছু কথা জানি ল'ব বিচাৰিম না ইতিমধ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এটা কথা কৈছে যে তেওঁলোকে ইতিমধ্যে সেই NRC হওক বা বান গৰাখহনীয়া সম্পৰ্কে তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকে ইতিমধ্যে কেইবাখনো বৈঠক মিলিত হৈছিল তাৰ পাছত তেওঁলোকক যিটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এখন উপসমিতি গঠন কৰি দিছিল অসম চুক্তি ৰূপায়ণৰ যি উপসমিতি আৰু সেই উপসমিতিত দায়িত্ব দিয়া হৈছিলে মন্ত্ৰী অতুল বৰাক আৰু সেই মৰ্মে প্ৰথমখন বৈঠক আজি তেওঁলোকে মিলিত হৈছিলে আৰু সেই বৈঠকত ইতিমধ্যে মই আকৌ কৈছোঁ আটাইকেইজনে এটা কথাই কৈছে যে তেওঁলোকক ইতিবাচক বহু সিদ্ধান্ত গ্ৰহণ কৰাইছে আৰু এই যিখন বৈঠক সেই বৈঠকে আচলতে বহু বহু আচলতে ইংগিত বা বহু ধৰণৰ আচলতে ইংগিত প্ৰদান কৰিব বা ইয়াত এক সুপৰিচালিতভাৱে কিছু সিদ্ধান্তত উপনীত হোৱাৰ বাবে তেওঁলোকে এক সফল বা এখন সফল মঞ্চ পোৱা বুলি তেওঁলোকে ক'ব বিচাৰিছে কাৰণ তেওঁলোকে ইতিমধ্যে মই আকৌ কৈছোঁ যিহেতু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁ ইতিমধ্যে কৈছে যে যি ধৰণৰ আচলতে জনগণে বিচাৰিছে যি অসম চুক্তিৰ ফলাফল বিচাৰে আছুৱেও ঠিক তেনেদৰে বিচাৰে আৰু অচিৰে হয়তো সেয়া চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু প্ৰয়োজনত যিহেতু 15টা দিনৰ মূৰত তেওঁলোকে বৈঠকৰ কথা কৈছে হয়তো প্ৰয়োজনত এটা সপ্তাহৰ ভিতৰত তেওঁলোকে পুনৰ আলোচনাত বহিব পাৰে হয়তো তেওঁলোকে যিহেতু 3 মাহৰ তেওঁলোকে সময় দিয়া হৈছে 3 মাহৰ ভিতৰত তেওঁলোকে চূড়ান্ত প্ৰতিবেদন দিব লাগিব গতিকে দেখা যাওক আজি যিখন বৈঠক সেই বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে বহুকেইটা সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে বিশেষকৈ কাগজ কলৰ পৰা আৰম্ভ কৰি যি সীমা বিবাদ থাকে বা যিসমূহ বৰ্ডাৰ অঞ্চল বা বৰ্ডাৰ যি প্ৰসংগ আহে সেই সকলোবোৰ বিষয়ত আজিৰ তাৰিখত আজি যিখন বৈঠক সেয়াত আচলতে আলোচনা কৰা বুলি ইতিমধ্যে আমাক আছুৰ ফালৰ পৰা আমি জানিবলৈ দিছে মন্ত্ৰী অতুল বৰাই কেইটামান কথা কৈছে প্ৰথমখন বৈঠক বুলি তেওঁ উল্লেখ কৰিছে লগতে কোৱা হৈছে যে য'ত ইচ্ছা থাকে তাত সমাধান হ'বই গতিকে এক প্ৰকাৰ ভাস্কৰ আচলতে পুনৰ অপেক্ষা বুলিয়ে ক'ব পাৰি কাৰণ এনেধৰণৰ বৈঠক প্ৰথমবাৰৰ বাবে হৈছে ঠিকেই কিন্তু এনেধৰণৰ প্ৰতিবাদ লৈ এটা সময়ত আছুৱে যথেষ্ট প্ৰতিবাদ কৰিছে কিন্তু সেই সময়ছোৱাত যিহেতু কোৱাই হৈছে ইতিমধ্যে আছুৰ তৰফৰ পৰা এই কথাই কৈছে যে এটা সময়ত আমি ৰাজপথত এইখিনি কথা আনিছিলোঁ দাবী কৰিছিলোঁ কিন্তু আজি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ বা মধ্যস্থতা কৰাৰ বাবে মন্ত্ৰী অতুল বৰাৰ সৈতে এই প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে মন্ত্ৰী অতুল বৰাই এটা কথা কৈছে যে আমি 15 দিনৰ মূৰে মূৰে বৈঠকত কমিটিৰ সদস্যসকল মিলিত হ'ম অৰ্থাৎ চাবলৈ গ'লে সঁচাকৈয়ে এই বৈঠক প্ৰথমখন বৈঠকতে অতি গুৰুত্ব সহকাৰে লোৱা হৈছে গতিকে এটা আশা কৰিব পৰা যায়
চাওক মন্ত্ৰী অতুল বৰাই এটা কথা কৈছিলে যে চৰকাৰ বহুকেইখন আহিল বহুকেইখন গ'ল কিন্তু এই যি অসম চুক্তিৰ যি ধৰণৰ সমস্যা সেই সমস্যা কিন্তু দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যাৰ আজিৰ তাৰিখত কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত নহ'ল কিন্তু তেওঁ এটা কথা ক'ব বিচাৰিছে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে মুখ্যমন্ত্ৰীৰ দায়িত্বটো লৈছিল তাৰ পাছতেই এই যিটো বিষয় যে অসম চুক্তিৰ ৰূপায়ণৰ বিষয়টো যি হৈছিল সেই বিষয়টোক অধিক গুৰুত্ব দিছিলে আৰু গুৰুত্ব দিয়ে তেওঁৰ ওপৰত এই গধুৰ দায়িত্ব প্ৰদান কৰিছিলে গতিকে তেওঁ এটা কথা ক'ব বিচাৰিছে যে পূৰ্ব চৰকাৰে যি কাম কৰিব নোৱাৰিলে সেয়া তেওঁলোকে এই চৰকাৰটোত তেওঁলোকে কৰি দেখাব আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু ইচ্ছা প্ৰকাশ কৰিছে গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যিহেতু উপসমিতি গঠন কৰা হৈছে গতিকে সেই উপসমিতিৰ যিখন আজি বৈঠক অনুষ্ঠিত হ'ল প্ৰথমখন বৈঠক তেওঁ আশা কৰিছে যে হয়তো আগন্তুক যিহেতু তেওঁলোকে 15টা দিনেই হওক বা 7টা দিনেই হওক তেওঁলোকে যিহেতু আকৌ আলোচনাত বহিব যদি সেই যিখন বৈঠক বা সেই বৈঠকে কিন্তু আৰু ইয়াতকৈ অধিক সিদ্ধান্ত গ্ৰহণ কৰাত তেওঁলোকৰ ফলপ্ৰসূ হ'ব আৰু লগতে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে বা তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে যে তেওঁলোকে 3 মাহৰ সময় লৈছে অৰ্থাৎ 3 মাহৰ ভিতৰত তেওঁলোকে চূড়ান্ত প্ৰতিবেদন দিব পাৰিব আৰু সেয়া তেওঁলোকে দৃঢ় প্ৰতিজ্ঞ আৰু তেওঁলোকে বাৰে বাৰে তেওঁ অতুল বৰা ডাঙৰীয়াই এটাই কথা কৈছে যে চৰকাৰ বহুবাৰ হ'ল বহু আহিল ইচ্ছা বহুকে আচলতে ইচ্ছা থাকিলে আচলতে ইয়াত সমাধান নিশ্চয় থাকিব পূৰ্ব চৰকাৰৰ তেনেধৰণৰ ইচ্ছা নাছিলে যাৰ বাবে এই সমস্যাৰ হয়তো সমাধান নাছিলে গতিকে এই চৰকাৰে যিহেতু ইচ্ছা প্ৰদান কৰিছে নিশ্চয় তেওঁ আশাবাদী যে এই চৰকাৰ দিনতে আচলতে এই যিটো সমস্যা সেই সমস্যা নিশ্চয়কৈ সমাধান হ'ব নিশ্চয় ভাস্কৰ ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে ভাস্কৰে আমাক ক'লে যিখন বৈঠক অনুষ্ঠিত হ'ল আৰু সেই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল অসম চুক্তি ৰূপায়ণ কাৰ্যালয়ত এই গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হৈ যায় য'ত মন্ত্ৰী অজন্তা নেওগে এটা কথা উল্লেখ কৰিছে যে আজি যোগাত্মক পৰিৱেশত আলোচনা হৈছে অতি কম সময়ৰ ভিতৰত বাস্তৱত ৰূপায়িত হ'ব অসম চুক্তি আৰু খবৰ আছে সময়টি বিৰতি আন এটা গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে দ্য প্ৰাইম শ্বৰ শেষ অংশলৈ উভতি আহিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দেহক সঁচা প্ৰমাণিত কৰিলে নগাঁৱত গ্ৰেপ্তাৰ হোৱা কুখ্যাত ড্ৰাগছ মাফিয়া RK হকিনছনে আৰক্ষী মাৰাথন জেৰাত পোহৰলৈ আহিল NSCN ইছাক মুইভাৰ গোটৰ সৈতে হকিনছন জড়িত হৈ থকা কথা আমি এই সন্দৰ্ভত যেহেতু কালি নিশাৰ ভাগতো আমি জনাইছিলোঁ আমাৰ সাংবাদিক নীলোৎ পলে আমাক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট জনাইছিল নীলোৎ পলে জনাইছিল যে যি ধৰণে কোৱা হৈছে NSCN ইছাক মুইভাৰ নেতা RK হকিনছন আমি সেই সন্দৰ্ভত নীলোৎ পলৰ পৰা আৰু কিছু খবৰ আমি লাভ কৰিম নীলোৎ পলৰ হাতত আৰু কিছু তথ্য আছে নীলোৎ পল আপোনাৰ ওচৰলৈ আহিছোঁ ড্ৰাগছ মাফিয়া RK হকিনছন সন্দৰ্ভত কিছু তথ্য ইতিমধ্যে পোহৰলৈ আহিছে গতিকে নগাঁৱত গ্ৰেপ্তাৰ হৈছিল কুখ্যাত ড্ৰাগছ মাফিয়া এই যে কানেকশ্যনটো নীলোৎ পল সেই সন্দৰ্ভত আমি কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ পাপৰি এটা কথা ক'ব লাগিব যে ড্ৰাগছৰ যি এক বিশাল সাম্ৰাজ্য সেই সাম্ৰাজ্যখনৰ লগত উত্তৰ পূবৰ বিদ্ৰোহী সংগঠন জড়িত হৈ আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছতেই মন্তব্য কৰিছিলে আৰু তেওঁ তেতিয়া কৈছিল যে আলফাক বাদ দি উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনে যি ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ আছে আৰু তেওঁ আওপকীয়াকৈ কিন্তু NSCNৰ প্ৰতি তেওঁ আঙুলি টুৱাইছিলে আৰু সেই সন্দেহক সঁচা প্ৰমাণিত কৰিছে নগাঁৱৰ এটা ঘটনাই নগাঁৱত যোৱা 25 অক্টোবৰত নগাঁও আৰক্ষীয়ে RK হকিনছন নামৰ এটা কুখ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছিলে তাৰ পিছত সেই ড্ৰাগছ মাফিয়াটোৱে পলাবলৈ চেষ্টা কৰোঁতে ভৰিত গুলিয়াবলৈ বাধ্য হৈছিলে আৰু সেই RK হকিনছন NSCNৰ ডেপুটি মিনিষ্টাৰ আছিলে আৰু তাৰ পিছতেই সকলোখিনি কথা পোহৰলৈ আহিছে RK হকিনছনে NSCNৰ নিৰ্দেশত উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাইছিলে 2012 চনৰ পৰা তাতকৈ ডাঙৰ কথাটো হৈছে যে তিৰাং আবু যিগৰাকী NPPৰ বিধায়ক আছিলে অৰুণাচলৰ যিগৰাকীক তেওঁৰ সন্তানসহ অতি কণমানি সন্তানসহ নৃশংসভাৱে এম্বুছ কৰি NSCনে হত্যা কৰিছিলে সেই হত্যাকাণ্ডৰ লগতো এইগৰাকী RK হকিনছন জড়িত হৈ আছিলে মণিপুৰৰ RK হকিনছনে ডিমাপুৰত থাকি সমগ্ৰ উত্তৰ পূবৰ ড্ৰাগছৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰাৰ লগতে NSCNৰ বহু কুটাঘাত সংঘটিত কৰিছিলে আৰু অৱশেষত প্ৰথমে কিন্তু নগাঁও আৰক্ষীয়ে এগৰাকী ড্ৰাগছ মাফিয়া হিচাপে যদিও RK হকিনছনক গ্ৰেপ্তাৰ কৰিছিলে তাৰ পিছত যেতিয়া RK হকিনছনক জেৰা কৰিছিলে বা তদন্ত কৰা হৈছিলে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰু হয়তো 2 দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই RK হকিনছনক জেৰা কৰিব পাৰে কাৰণ RK হকিনছন সমগ্ৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা এজেঞ্চিসমূহৰ মষ্ট ৱান্টেড আছিলে গতিকে এটা ক'ব লাগিব যে ম্যানমাৰ হৈ অসমলৈ যি ড্ৰাগছ আহে বা ভাৰতলৈ যি ড্ৰাগছ আহে আৰু আনফালে চাব লাগিব যে আফগানিস্তানৰ পৰা সাগৰীয় পথেৰে ভাৰতলৈ গুজৰাট হৈ পেলাই ড্ৰাগছ আহে গতিকে এই যি কানেকশ্যন গুজৰাটত বা এইসমূহ ঠাইত বিভিন্ন ধৰণৰ মাফিয়াই ড্ৰাগছ সৰবৰাহত সুৰক্ষা দিয়ে তাৰ বিপৰীতে কিন্তু উত্তৰ পূৰ্বাঞ্চলত যি ড্ৰাগছ সৰবৰাহ হয়
তাত সুৰক্ষা প্ৰদান কৰে এইসমূহ বিদ্ৰোহী সংগঠনে যিসমূহ সংগঠনে বিদ্ৰোহৰ নামত বা স্বাধীনতা সংগ্ৰামৰ নামত বিদ্ৰোহ কৰিছে সেইসকলে কিন্তু ড্ৰাগছৰ ব্যৱসায়ৰ দৰে কুখ্যাত কাৰ্যত নিয়োজিত হৈ পৰিছে আৰু যি ড্ৰাগছৰ ব্যৱসায়ে সমগ্ৰ যি ড্ৰাগছে যিহেতু ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান আৰক্ষীৰ যি অভিযান সেই অভিযান এতিয়া অব্যাহত আছে আৰু বিশেষকৈ নগাঁৱত দেখিবলৈ পোৱা গৈছে যে নগাঁও আৰক্ষী যথেষ্ট সক্ৰিয় এই ক্ষেত্ৰত কেইবাটাও এনকাউণ্টাৰৰ কথাও আমি ইতিমধ্যে কৈছোঁৱেই যে নগাঁও আৰক্ষী কেইবাটাও এনকাউণ্টাৰ কৰিছে ড্ৰাগছৰ সৈতে জড়িত যিসকল পেডলাৰ আছে গতিকে তাৰ মাজতে এইটো এই যিটো খবৰ আপুনি আমাক দিছিল তাৰ পৰৱৰ্তী সময়ত আপুনি ইতিমধ্যে কৈছে যে প্ৰথম অৱস্থাত RK হকিনছন কিহৰ সৈতে জড়িত বা কেনেকুৱা ধৰণৰ কথা আছিল একো জনা হোৱা নাছিল ড্ৰাগছ মাফিয়া হিচাপেহে গ্ৰেপ্তাৰ হৈছিল কিন্তু পৰৱৰ্তী সময়ত ইমান ভয়ংকৰ কিছু ন তথ্য পোহৰলৈ আহিল গতিকে আমি আৰু এটা কথা এইখিনি উল্লেখ কৰিব লাগিব নিৰুৎপল যে আচলতে নগাঁও আৰক্ষীৰ সক্ৰিয়তাক কিন্তু শলাগো ল'ব লাগিব এই ক্ষেত্ৰত নিশ্চয়কৈ পাপৰি এটা কথা ক'বলৈ বিচাৰিছে আজি পুৱাও কিন্তু নগাঁও আৰক্ষীয়ে চিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ কৰিছে নগাঁও আৰক্ষীয়ে নিৰন্তৰভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই আৰু নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই দেখিবলৈ পোৱা গৈছে যে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান সেই অভিযান নিৰন্তৰ কৰি অব্যাহত ৰাখিছে কিন্তু এটা কথা ক'ব লাগিব যে ড্ৰাগছৰ যি বিশাল সাম্ৰাজ্য সেই সাম্ৰাজ্যৰ লগত উত্তৰ পূবৰ বিদ্ৰোহী সংগঠন জড়িত হৈ পৰাটো অতিকৈ চিন্তনীয় কাৰণ বিদ্ৰোহী সংগঠনে ম্যানমাৰ সীমান্তৰ পৰা যিহেতু গল্ডেন ট্ৰায়েংগুল বুলি কোৱা হয় ছাউথ ইষ্ট এছিয়াৰ সেই তাৰ পৰা যি ড্ৰাগছৰ যি সৰবৰাহ হৈ আছে সেই সৰবৰাহক কিন্তু সুৰক্ষা প্ৰদান কৰি আহিছে উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনে আৰু সেই কথা পুনৰ প্ৰমাণ হৈছে নগাঁও আৰক্ষীৰ অভিযানত নগাঁও অতিৰিক্ত আৰক্ষী ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা 25 অক্টোবৰত RK হকিনছনক গ্ৰেপ্তাৰ কৰা হৈছিলে এজন ড্ৰাগছ মাফিয়া হিচাপে আৰু তাৰপিছতে পোহৰ ওলাইছে যে RK হকিনছন কেৱল মাত্ৰ ড্ৰাগছ মাফিয়াই নহয় NSCNৰ ডেপুটি মিনিষ্টাৰ আজি পুৱাও চিৰাজুল ইছলাম নামৰ এটা কুখ্যাত ড্ৰাগছ মাফিয়াক .32 পিষ্টলসহ গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ পলাবলৈ চেষ্টা কৰিছিল তেওঁকো ভৰিত গুলীচালনা কৰা হৈছে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান সেই অব্যাহত আছে বা সৰু সুৰা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ড্ৰাগছ মাফিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু ড্ৰাগছৰ সমগ্ৰ ব্যৱসায়টোক জটিল কৰি তুলিছে একাংশ এনেধৰণৰ যি উগ্ৰপন্থী সংগঠনে যি সাংঘাতিকভাৱে সুৰক্ষা প্ৰদান কৰি আহিছে আৰু RK হকিনছনৰ কথা যদি আমি কওঁ RK হকিনছনৰ যি তথ্য পোৱা গৈছে তেওঁ যেতিয়া অসমলৈ আহে তেওঁ যিখন গাড়ী লৈ আহে সেই গাড়ীখন ইয়াত ড্ৰাগছ সৰবৰাহ কৰাৰ পিছত ইয়াতে পেলাই থৈ গুচি যায় গতিকে এতিয়া কিমান এইবাৰ 2 কোটি টকা ড্ৰাগছ লৈ আহিছিলে সঁচাকৈ কিমান ভয়ংকৰ হ'ব পাৰে বা কিমান ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে আপুনি ইতিমধ্যে কৈছে যে ইয়াৰ পাছত বহু জেৰা আছে জেৰা অব্যাহত ৰখা হ'ব নীলপল এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ সময় হৈছে আমি বিদায়ো ল'ব লাগিব কিন্তু পুনৰ এবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দেহক সঁচা প্ৰমাণিত কৰিলে নগাঁৱত গ্ৰেপ্তাৰ হোৱা কুখ্যাত ড্ৰাগছ মাফিয়া RK হকিনছনে ইতিমধ্যে পোহৰলৈ আহিছে জেৰাত বহু নয়ন তথ্য ইয়াৰে সৈতে দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট